গুড মৰ্ণিং গাইজ, কি খবৰ? আজি এতিয়া আমি হনুমান মন্দিৰত যাবৰ কাৰণে গাড়ী ৰখি আছোঁ। এয়া গাড়ী আহি পাইছে, এতিয়া আমি গাড়ীত উঠি গৈ আছোঁ। এইটো বছৰ বোলে হনুমানৰ হয়, আপোনালোকে গম পাইছেনে? সেইকাৰণে হনুমান মন্দিৰত আহিছোঁ। যোৱা বছৰো আহিছোঁ, কিন্তু এই বছৰ আৰু বোলে হনুমানৰে হয়, সেইকাৰণে অলপ পূজা পাতল কৰিব লাগে বুলি কৈছে। এয়া ডিমু পালোঁ, ডিমু পাই পেলাই গৈ আছে। ডিমু 4 চক পালোঁ। ডিমুৰ পৰা বেছি যাব নালাগে, অলপমান গ'লে পায়। আমাৰ দুৰ্গা পূজা ফিল্ডৰ কাষতে হয়, দুৰ্গা পূজা য'ত হয় তাৰে কাষতে আমাৰ মন্দিৰটো। এয়া গাড়ীৰ পৰা নামি ছাতি ধূপ ল'লোঁ, লৈ পেলাই ভৰি হাত ধুই পেলাই চাকি দিম, দিয়াৰ পিছত আপোনালোকক দেখুৱাই আছোঁ। এয়া চাকি বন্তি দি অলপমান বাহিৰত বহিছোঁ। আজি বতৰটো বহুত ভাল, বহুত বতাহ দি আছে, যদিও ৰ'দ দিছে বতৰটো বহুত ভাল। আপোনালোকক দেখুৱাই আছোঁ ৰ'ব, মন্দিৰটোৰ বাহিৰৰ ফালৰ পৰা। এইটো হৈছে বাহিৰৰ পৰা মন্দিৰ, বেছি নহয়, চকৰ পৰা অলপমান আহিলে পায়। এইটো বাহিৰৰ ভিউ। কেনেকুৱা লাগিছে মন্দিৰটো? বহুত ভাল লাগে, কিন্তু মন্দিৰটোত আহি পেলাই মানুহ বহুত হয়। মঙলবাৰেতো এনেকুৱা মানুহ হয়, ছাতি দিবৰ কাৰণে জেগা নোহোৱা হৈ যায়। আমি এতিয়া গাড়ীত উঠিবলৈ গৈছোঁ। এয়া গাড়ীত উঠিলোঁ, উঠি পেলাই ঘৰত যাওঁ আৰু। ইয়াত বেছি দেৰি কৰি নাথাকোঁ, বহুত গৰমো লাগিছে, ৰ'দো দিছে। আপোনালোকে ভিডিঅ'বোৰ চালে ভাল লাগিলে লাইক কমেণ্ট দিব আৰু।